নিশ্চয়কৈ মই উপস্থিত আছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু সাম্প্ৰতিক সময়ৰ যি যুদ্ধৰ প্ৰভাৱ পৰা দেখা গৈছে শিক্ষানুষ্ঠানসমূহতো অকল গুৱাহাটী বিশ্ববিদ্যালয় বুলি নহয় অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানতে এই যুদ্ধৰ প্ৰভাৱ পৰা আমি পৰিলক্ষিত কৰিছো আৰু মই উপস্থিত আছো গুৱাহাটী বিশ্ববিদ্যালয়ত চিলিণ্ডাৰৰ সলনি বা চুলাৰ সলনি ভাত বনাইছে তেওঁলোকৰ যি পাকঘৰৰ জুহালৰ কাম সেই জুহালৰ কাম হৈছে খৰিত মই ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিকভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আৰু সমান্তৰালভাৱে আমি জনাই যাম যে সাম্প্ৰতিক কালত যি ইৰাণ ইজৰাইলৰ যি যুদ্ধ সেই যুদ্ধত তেওঁলোকে আচলতে এনেদৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই যুদ্ধৰ আচলতে ইয়াত প্ৰভাৱ পৰা পৰিলক্ষিত কৰিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শক ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিকভাৱে দৃশ্য দেখাই আছে আৰু আমি যিগৰাকী ৰান্ধনী আছে যি 88 ছাত্ৰাবাসৰ যিগৰাকী ৰান্ধনী আছে আমি তেওঁৰ মুখেৰে জানিবলৈ যত্ন কৰিম আপোনালোকে আচলতে ইতিমধ্যে আমি গম পাইছো 3 মাহ ধৰি আপোনালোকে চিলিণ্ডাৰ লাভ কৰা নাই ভালেখিনি অসুবিধাৰ সন্মুখীন হৈছে কি জনাব বিচাৰিব মানে ৰাতিপুৱা টাইমতে ভাত দিব পৰা নাই দেৰি হৈ যায় 10টা 11টা 12টা বাজি যায় সেই টাইমতে ভাত দিব পৰা নাই আগতে চব টাইমত 7:30 ভাত দিছিলোঁ আজিকালি অলপ দেৰি হয় খৰিৰ কাৰণে বহুত দিগদাৰ হয় আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ যেটো পৰীক্ষা চলি আছে পৰীক্ষা তাতে টাইমতে খাব নোৱাৰে দেৰি হৈ যায় আহোঁতে মতে 2টা 1টা বাজি যায় সেই টাইমতে ভাতকেইটা খাব পৰা নাই আগতে টাইমতে গেছ থাকাতে খাব পাৰিছিল এতিয়া পৰা নাই আৰু আমি ইতিমধ্যে কিছু সময় পূৰ্বে গম পাইছো যে 5 দিনৰ আচলতে এটা চিলিণ্ডাৰ আপোনালোকক লাগে তেনে আচলতে 3 মাহ ধৰি আপোনালোকে চিলিণ্ডাৰ লাভ কৰা নাই কৰ্তৃপক্ষ কিবা জনাইছে নে এই বিষয়ে কৰ্তৃপক্ষ মানে গেছৰ কথা কৈ আছো গেছটো 5 দিন 7 দিন মূৰত দিয়ে তাকো গেছটো এটা গেছ 2 সাঁজ 4 সাঁজ যায় 4 সাঁজৰ ওপৰত নাযায় এটা গেছৰ চিলিণ্ডাৰটো এতিয়া জুহালত বা খৰিত আপোনালোকে এতিয়া খৰি বনাব লগা হৈছে গেছ নাই কাৰণে নিশ্চয় এনেদৰে আচলতে সাম্প্ৰতিক বিশ্বত যি যুদ্ধ সেই যুদ্ধৰ ছাইড এফেক্ট আমি পৰিলক্ষিত কৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমাৰ লগত উপস্থিত আছে আমি তেওঁৰ মুখৰ পৰা পোনপটীয়াভাৱে কিছু কথা ল'বলৈ যত্ন কৰোঁ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে যিহেতু 3 মাহ ধৰি চিলিণ্ডাৰ লাভ কৰা নাই সাম্প্ৰতিক যি যুদ্ধৰ প্ৰভাৱ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত কি জনাব আচলতে সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো এই যুদ্ধৰ প্ৰভাৱৰ বাবে আমি যথেষ্টখিনি জীয়াতু ভুগি আছো আজি গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 25খনতকৈ অধিক ছাত্ৰাবাস আৰু ছাত্ৰনিবাস আছে আৰু তাত সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে তাত থাকি কিনে আমাৰ বিশ্ববিদ্যালয়ত পাঠদান গ্ৰহণ কৰি আছে অকল ছাত্ৰাবাস ছাত্ৰীনিবাসে নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত বহুকেইটা পেইং গেষ্ট আছে তাতো বহু ছাত্ৰই থাকি কিনে গুৱাহাটী বিশ্ববিদ্যালয়ত পাঠদান গ্ৰহণ কৰি আছে কিন্তু আজি 3 মাহৰ পৰা ছাত্ৰ ছাত্ৰীখিনিয়ে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈ আছে যুদ্ধৰ প্ৰভাৱৰ ফলত আচলতে বেয়া থাকিলে বেয়া বুলি এষাৰ কথা আছে আজি খাদ্যৰ অভাৱত তেওঁলোকে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈ আছে কাৰণ আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসত বহু ছাত্ৰ ছাত্ৰীয়ে থাকে আৰু তেওঁলোকক যিখিনি ৰন্ধনশালত ব্যৱহৃত চিলিণ্ডাৰ সেই চিলিণ্ডাৰখিনি আমি সময়মতে যোগান ধৰাত প্ৰশাসন ব্যৰ্থ হৈ আছে অকল প্ৰশাসন বুলিয়ে নকওঁ ইয়াত বহুতো অসাধু চক্ৰই যি তেওঁলোকে কলা ব্যৱসায় চলাই আছে তাৰ কাৰণে ইয়াৰ প্ৰভাৱ পৰিছে আৰু তেওঁলোকক আমি সকীয়াই দিছোঁ কাৰণ ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলিব নালাগে তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে কাৰণ তেওঁলোকে আজি ইয়াত যিখিনি সময়ত পঢ়ি আছে আজি 2 মাহ পিছত বা এমাহ পিছত তেওঁলোকৰ ষান্মাসিকৰ পৰীক্ষা আৰম্ভ হ'ব গতিকে তেওঁলোকক পৰীক্ষাৰ এই আগমুহূৰ্তত এই খাদ্যৰ অভাৱে তেওঁলোকক যথেষ্টখিনি মানসিকভাৱে চাপ প্ৰয়োগ কৰিছে আগতে আমাৰ আছিলে যে প্ৰতি 5 দিন বা 4 দিনৰ মূৰে মূৰে আৱাস নিবাসসমূহত চিলিণ্ডাৰ যায় কিন্তু আজি তাৰ পৰিৱৰ্তে কেইবা সপ্তাহ জুৰি আমাৰ চিলিণ্ডাৰ অহা আমি দেখা নাই আৰু এতিয়া আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত লগ হৈ আমি প্ৰতিখন আৱাস নিবাসত আমি খৰিৰ ব্যৱস্থা কৰিছোঁ কিন্তু বাৰিষা কালত খৰিসমূহ তিতি থকা বাবে সেই খৰিসমূহ সময়মতে খানা দিয়াত মানে সমস্যাৰ হৈ আছে কাৰণ তিতি থকা খৰিতে যথেষ্টখিনি সময় লয় আৰু ৰাতিপুৱাৰ ভাত সাজো বহুত দেৰি হয় যাৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনিয়ে ভাত নোখোৱাকৈ ক্লাছ কৰিব গৈ আছে কাৰণ এটেণ্ডেঞ্চৰো কথা আছে আৰু লগতে ৰাতিৰ ভাত কেতিয়াবা 12টা 1টা বাজি যায় কাৰণ ৰাতিৰ ভাত সময়মতে দিব পৰা নাই তেওঁলোকৰ পঢ়াটো যিটো প্ৰক্ৰিয়া সেই পঢ়াৰ প্ৰক্ৰিয়াটোতো যথেষ্টখিনি বিসংগতি হৈছে আৰু আমাৰ যিখিনি ওচৰ চুবুৰীয়া দোকান আছে সেই দোকানসমূহতো যিটো এটা দাম সেই দামটো যথেষ্টখিনি বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে গতিকে মই এই ব্যৱসায়ৰ লগত জড়িত মই মানুহখিনিক মই সকীয়াই দিওঁ কাৰণ তেওঁলোকে কলা ব্যৱসায় নকৰক এটলিষ্ট ছাত্ৰ ছাত্ৰীৰ লগত এইখিনি কৰিব নালাগে লগতে মই প্ৰশাসনকো মই আহ্বান জনাওঁ যদি সময়মতে আমাক এই যোগান ধৰিব নোৱাৰে তেতিয়াহ'লে আমি কিবা বক্ৰপথ অৱলম্বন কৰিবলৈ আমি বাধ্য হ'ম নিশ্চয়কৈ এনেদৰে আমি সাধাৰণ সম্পাদক গৰাকীৰ মুখেৰে তেওঁলোকৰ সমস্যাৰ কথা জানিবলৈ যত্ন কৰিলোঁ আন কিছু ছাত্ৰ আছে আমি তেওঁলোকৰ মুখৰ পৰাও জানিবলৈ যত্ন কৰোঁ আপোনালোকৰ ইতিমধ্যে যিহেতু পৰীক্ষাও সমাগত আৰু খাদ্যৰ ক্ষেত্ৰত আচলতে খুবেই অসুবিধাৰ সন্মুখীন হৈছে কি জনাব বিচাৰিব
অসুবিধাটো হৈছে আজিৰ পৰা নহয়, যেতিয়া ৱাৰৰ যিটো ষ্টাৰ্টিং হৈছে তেতিয়াৰ পৰা হৈছে। অসমত ইমান পেট্ৰলিয়াম প্ৰডাক্টছ ৰিফাইনাৰিজ আছে, তেতিয়া যদি এইটো অসুবিধা হৈছে গভৰ্ণমেণ্টে সেইটো লৈ কিবা চাব লাগে। ফুড কষ্ট ইমান বাঢ়ি গৈছে, ট্ৰেভেলিং কষ্ট বাঢ়ি গৈছে, চব বাঢ়ি গৈছে। এতিয়া আমি পঢ়িব আহিম নে আমি এতিয়া একাউণ্টছ লৈ বহিব লাগিব, এনেকুৱা অৱস্থা হৈ গৈছে। তো গভৰ্ণমেণ্টে চাব লাগে। ইনষ্টেড অফ ডুইং চামথিং টু ৰিলিভ আছ, গভৰ্ণমেণ্টে কি কৰিছে, এইটো চব প্ৰপাগেণ্ডা। যোনে কোনোবা এইটো এগেইনষ্টত কিবা কয় সিহঁতক নেগলেক্ট কৰা হৈছে। এতিয়া সেইবোৰে আৰু। সকলোৱে আচলতে নিজ ঘৰৰ পৰা আঁতৰত আছে, এই বিষয়ে খুবেই অসুবিধাৰ সন্মুখীন। কি জনাব? হয়, নিশ্চিতভাৱে যোৱা 1.5 মাহ ধৰি যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ বা ছাত্ৰী নিবাসসমূহত ৰন্ধন গেছৰ নাটনি হৈছে, তাৰ ফলত আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্টখিনি অসুবিধা হৈছে। আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীখিনি আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী নিবাস নতুবা ওচৰ দাঁতিকাষৰীয়া ৰেণ্টত নতুবা PG সমূহত থাকে। কিন্তু যোৱা 2 মাহ ধৰি ছাত্ৰ ছাত্ৰীসমূহে ৰন্ধন গেছৰ নাটনিৰ ফলত খাদ্যৰ বা খোৱা হেৰিত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমাৰ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ মাজত মাত্ৰ 20 দিনমান আছে, আৰু 20 দিনমানৰ এইখিনিতে আমি এনেকুৱা হৈছে যে বৰ্তমান বাৰিষাৰ সময়, কেতিয়াবা খৰি তিতি থাকে, যাৰ ফলত আমি জুই নুঠে, কেতিয়াবা ৰাতি আমি লঘোণো দিব লগা হৈছে। আচলতে এইখিনিত আমাৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিব লাগে, লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনেও এইখিনি চিন্তা কৰিব লাগে। কাৰণ আজি ছাত্ৰ ছাত্ৰীখিনিয়ে যদি ভোকে অনাহাৰে যদি থাকে, তেন্তে তেখেতসকলৰ অভিভাৱকসকলে কি ভাবিব বা কি চিন্তা কৰিব হেৰিক লৈ, নিজৰ ছাত্ৰ ছাত্ৰীখিনিক লৈ। গতিকে আমি বিচাৰোঁ কিবা এটা এনেকুৱা এটা সিদ্ধান্ত আহক য'ত ছাত্ৰ ছাত্ৰীখিনিয়ে নিজৰ সমস্যাখিনি সমাধান পায়। আচলতে এইটো অতি দুখৰ আৰু লাজৰ বিষয় যে আজি ছাত্ৰ ছাত্ৰীখিনিয়ে নিজৰ খাদ্যৰ কাৰণে আজি ধৰক ইয়াত ভুগি থাকিব লগা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।